আছে বাৰু নাজানো এক্সপাৰ্ট হয় তথাপিও আৰু নমস্কাৰ সকলোকে। মোৰ নাম শ্ৰী পিংকু পেগু, মোৰ ঘৰ ঢকুৱাখানা আহিছে নেকি? আৰু আজি প্ৰথমতে আমাৰ সন্মানীয় অংগনবাড়ী কৰ্মীসকলক নমস্কাৰ জনাই আৰু সকলো অভিভাৱক ভাইটি সকলোকে নমস্কাৰ জনাই আমি কাৰ্যসূচী এটাৰ কাৰণে আমি সমবেত হৈছোঁ। আমাৰ চাউলধোৱা বালি অংগনবাড়ী কেন্দ্ৰৰ আমাৰ সন্মানীয় অংগনবাড়ী কৰ্মীসকল, উপস্থিত অভিভাৱকসকল, মোৰ ভাইটি, মানে মোৰ সজাগতা এটাৰ কাৰণে মই আহিছিলোঁ। শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, লগতে বৃক্ষৰোপণ, বকুল গছ এজোপা আপোনালোকৰ অনুষ্ঠানখনত আমি সকলোৱে মিলি ৰুম, যাতে অনুষ্ঠানখন আগলৈ আৰু আগুৱাই যাওক, সেউজীয়া হওক, প্ৰকৃতিয়ে যাতে আশীৰ্বাদ দিয়ক অনুষ্ঠানটো আৰু উন্নতি হ'বলৈ। আৰু আজি যেনেকৈ আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ সকলো ৰাইজে 5 জুন তাৰিখে, তেনেকৈ আজি অন্যান্য দিন তেনেকৈ বহুত থাকে পৃথিৱীত। মাজে সময়ে বিশ্ব স্বাস্থ্য দিৱস, শিক্ষক দিৱস, য়োগা দিৱস হওক, তেনেকৈ আজি ইণ্টাৰনেশ্যনেল মুন ডে বুলি কয়, জুনৰ দিন বুলি ক'ম। একচুৱেলি 1969 1969 চনতে মানে আমাৰ নেইল আৰ্মষ্ট্ৰঙে মানে এপ'ল' 11 বুলি এটা হেৰিত যদি তেওঁ প্ৰথম মানে জুনলৈ গৈ তাত লেণ্ডিং কৰিছিলে, তেতিয়াৰ পৰাই প্ৰত্যেক বছৰে মানে আজিৰ দিনটো ইণ্টাৰনেশ্যনেল মুন ডে হিচাপে পালন কৰা হয়। আৰু আজি ৱৰ্ল্ড চেছ ডে বুলি কয়, আজি দাবা খেল, সেইটোৰ দ্বাৰা এইটো পালন কৰাৰ মূল উদ্দেশ্য হ'ল তাত বহুত স্ক'প আছে ছাষ্টেইনেবল ডেভেলপমেণ্ট, শান্তিৰ কাৰণে এই খেলবিলাক খেলা হয়। আৰু স্পৰ্টছৰ জৰিয়তে আমি গোটেই ৱৰ্ল্ডটো ইউনাইট কৰিব পাৰোঁ, শান্তিৰ বাৰ্তা আনিব পাৰোঁ। লগতে গছ পুলি কিয় ৰুব লাগে আমি সকলোৱে জানো। আজিৰ পৃথিৱীটো কণ্ডিশ্যনত হৈ আছে, গছ গছনি নথকাৰ ফলত অক্সিজেন লেভেল বহুত কমি গৈছে। প্ৰকৃতিৰ নানা ধৰণৰ কালৰূপ আমি দেখা পাইছোঁ। গৰম হ'লেও কিছুদিন আগতেতো বহুত গৰম হৈছে, মানুহে পাঠদান কৰিব পৰা কণ্ডিশ্যন নাছিলে ল'ৰা ছোৱালীৰ কাৰণে, বা ঘৰত শান্তিভাৱে আমি খাব শুব পৰা নাই। এনেকুৱা হ'লে আমি নিমিষতে গোটেই পৃথিৱীৰ পৰা আমি ত্যাগ কৰিব লাগিব। পৃথিৱীত জীয়াই থাকিব হ'লে আমাক গছ গছনিৰ প্ৰয়োজন আছে, আমি সকলোৱে জানো। সেইবাবে আমাৰ সকলো ল'ৰা ছোৱালীৰ বাৰ্থডে হ'ব এজোপা দুজোপাকৈ গছ পুলি ৰুব লাগে, বা অন্যান্য কাৰ্যসূচীবোৰ তেনেকৈ আমি পৃথিৱীত বুজাব লাগিব। কাৰণ আজিৰ টাইমত শগুন নাইকিয়া হৈ গ'ল, চিলনি নাইকিয়া হৈ গ'ল, বহুখিনি তেনেকৈ নেদেখাকৈ প্ৰকৃতি বিলুপ্ত হৈছে। তো সেইবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমি যাতে ভাৰসাম্যটো ঘূৰাই আনিব পাৰোঁ, তাৰ কাৰণে গছৰ বিকল্প অন্য কিবা আছে নেকি সেইবোৰৰ ওপৰত আমি গুৰুত্ব দিয়াটো প্ৰয়োজন। আৰু আজি এইখন অনুষ্ঠানত আহি প্ৰথমতে আমাৰ বাইদেউসকলক বহুত ধন্যবাদ দিব লাগিব, কিন্তু দুখ লাগিছে মোৰ। এইখন অনুষ্ঠানটো একচুৱেলি ক'বলৈ গ'লে আমি অংগনবাড়ী কেন্দ্ৰটো খুব এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান হয়, কাৰণ জীৱনৰ প্ৰথম শিক্ষা অনুষ্ঠানটো অংগনবাড়ীৰ পৰা আৰম্ভ হয়। তেওঁ যাতে যি ইউনিভাৰ্চিটি নপঢ়ক, যি ডক্টৰে নহওক, ইঞ্জিনিয়াৰ হওক, যিয়ে নহওক, শিক্ষাৰ আৰম্ভণিটো ইয়াৰ পৰাই হয়। কিন্তু অভিভাৱকে মানে সজাগ সচেতন হোৱাটো খুবেই প্ৰয়োজন আছে। গভৰ্ণমেণ্ট ফালৰ পৰা যিখিনি মানে ইনিচিয়েটিভ ল'ব লাগে সেইটো লোৱা দেখা নাই। আৰু এখন অনুষ্ঠানত যিটো পানী ভৰপূৰ আছে, ল'ৰা ছোৱালী শিক্ষাটো মানে বা ইয়াত শিক্ষাদান কৰাটো খুবেই মানে অসুবিধা। ইয়াত বুলিয়ে নহয়, বহুখিনি অনুষ্ঠান বিশেষ দেখা পাইছোঁ, অসমতে মই ঘূৰিছোঁ, তাত দেখা গৈছে মানে কিছুমান অংগনবাড়ী চেণ্টাৰ আছে ওপৰত টিন নাই, বাউণ্ডাৰী ৱাল নাই, আৰু ছেকেণ্ড কথা হ'ল বাইদেউসকলে খুব কষ্ট সহকাৰে ঘৰে ঘৰে গৈও মানে স্বাস্থ্যকৰ্মীৰ দৰে কাম কৰিবলগীয়া হয়। খুব কম বেতনেৰে কামবোৰ কৰিবলগীয়া হৈছে, অত বছৰে জীৱন ত্যাগ কৰি কাৰোবাৰ জীৱন বা সৰু ল'ৰা ছোৱালীৰ জীৱন যাতে উজ্জ্বলি তাৰ বাবে বহুতখিনি কষ্ট কৰে। তাৰ কাৰণে শলাগ ল'বলগীয়া কথা, সদায় শ্ৰদ্ধা কৰাটো আমাৰ দায়িত্ব হয়।
কিন্তু অভিভাৱকে মানে অংগনবাড়ী কেন্দ্ৰলৈ ল'ৰা ছোৱালীক সদায় পঠিয়াব লাগিব, কাৰণ ইয়াত যদি ভাল হয় LP লেভেলটো ভাল হ'ব। অংগনবাড়ী লেভেল আৰু LP লেভেলটো যদি ভাল নহয়, তেওঁৰ ভৱিষ্যত শিক্ষা বা উচ্চ শিক্ষা কেতিয়াও ভাল হ'ব নোৱাৰে বুলি মই গৱেষণা কৰি আমি গম পাইছোঁ। কাৰণ LP লেভেলটো যদি ভাল হয়, অংগনবাড়ী লেভেলটো যদি ভাল হয়, তেতিয়াহ'লে অট'মেটিকেলি উচ্চ শিক্ষাটো ভাল হৈ গৈ থাকিব। কিন্তু ইয়াত মানে ৰাইজে সজাগ সচেতন হোৱাটো খুবেই প্ৰয়োজন আছে। কাৰণ সৰু হৈ থাকোঁতে গছৰ হেৰিটো পুলিটো যদি সৰুতে আমি প্ৰতিপাল যদি নকৰোঁ, তেতিয়াহ'লে ডাঙৰ হ'ব নোৱাৰিব। আৰু ডাঙৰ হোৱাৰ লগে লগে তেওঁ নিজে ফল দিব, চাহ দিব, ভাৰসাম্য ৰক্ষা কৰিব। ঠিক তেনেধৰণে তেওঁলোকে প্ৰত্যেক শিশুৱে মানে আমাৰ গছৰ পুলি ৰুব লাগে। অকল তেওঁলোকক আপডাল কৰাটো, গাইডেঞ্চ দিয়াটো সৰু অৱস্থাতে কৰিব লাগিব। ডাঙৰ হ'লে এইটো অসুবিধা হ'বই। খুব যিহেতু গছজোপা ডাঙৰ হ'লে তাক বেকা তেৰা কৰাটো খুব কঠিন হয়। ঠিক তেনেধৰণে সৰুৱে থাকোঁতে তেওঁলোকক নীতি শিক্ষাৰ জৰিয়তে আমি তেওঁলোকক মানুহ বনাবলৈ মানে শিকাব পাৰিম। কিন্তু ডাঙৰ হোৱাৰ লগে লগে অসুবিধা হ'ব। তেনেকৈ বহুতখিনি ল'ৰা ছোৱালী মানে ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ কেৰিয়াৰটো নষ্ট হৈ যায়। সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ অভিভাৱকে খুবেই সজাগ সচেতন হোৱাটো, ল'ৰা ছোৱালীক গাইডেঞ্চ দিয়াটো খুবেই প্ৰয়োজন আছে। কাৰণ প্ৰতিখন শিশুৱে মানে আমাৰ পৃথিৱীৰ ভৱিষ্যত। আৰু বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ। আৰু আমি সকলোৱে মিলি গছজোপা আমি ৰুম, ধুনীয়াকৈ প্ৰতিপাল কৰি ডাঙৰ কৰিব। আৰু গছ থাকিলে আমি জীয়াই থাকিম, এতিয়াৰ উদ্দেশ্যটো। আৰু আমি সুন্দৰ সেউজীয়া সমাজ এটা, শান্তিপূৰ্ণ সমাজ এটা আমি গঢ়ি তোলাত সকলোৰে অৱদান থাকিব। কিবা ক'ব লাগিব? তুমি এইফালে যা, ৰোৱা নিচিনাকৈ বহিছা। আৰু আছে আকৌ মাটি আছে, এইটো সোনকালে যায়। জোৰ কমাব দেই। আকৌ ফটো মাৰিব নালাগিব নি? ইমান ধৰণৰ শাক-পাচলি কৰি থাকি জানো। বহি দিয়া, মাতি দিয়া অকণমান এইটো লোকেশ্যন নালাগে, এনেই মাৰি দিবা এটা। বাইদেউ, আপোনালোকৰ অনুষ্ঠানখনৰ নাম কি আছিলে? চাউলবালি অংগনবাড়ী। ইয়াত আপোনালোকৰ যিহেতু কিমান বছৰৰ পৰা আপোনালোকে কৰি আছে? আমাৰ 2007 চনৰ পৰা কৰি আছো। এতিয়া চৰকাৰৰ ফালৰ পৰা কেনেকৈ সহযোগ বা আপোনালোকৰ কি অসুবিধা আছে কওক? চৰকাৰৰ ফালৰ পৰা আমাৰ স্কুলখনো বনাই দিলে বাৰু, আমাৰ অফিচৰ ফালৰ পৰা। তাৰপিছত পানী যোগান এইটো দিছিলে JJM-ত, কিন্তু এইটো অচল হৈ আছে বৰ্তমান। একো ফিল্টাৰৰ বদলি নাই, কিবা কিবিবোৰ বেয়া হৈ আছে। খোৱা পানীৰ ব্যৱস্থা নাই। আমি বেলেগকৈ ইয়াতে কৰি লওঁ আৰু ভালকৈ ল'ৰা ছোৱালীক খাব পৰাকৈ। ইয়াতো ফিল্টাৰ বনাই লৈছোঁ। এতিয়া মানে পানী পূৰা ভৰ্তি হৈ আছে ফিল্ডত, সেইটো কাৰণে এইকেইদিন ল'ৰা ছোৱালী পঠিয়াব মন কৰা নাই। ল'ৰা ছোৱালীবিলাকৰ জ্বৰ চৰ্দি এনেকুৱা হৈ আছে, আৰু সেইটো কাৰণে বোকা পানী গচকিব নোৱাৰে। ফেন নাই, বোৰ্ড লগাবলৈ মানে বৰ্ডৰো ব্যৱস্থা নাই। বোৰ্ড লগাবলৈ ব্যৱস্থা নাই যে ফেনো লগাব পাৰে। ষ্ট'ৰ ৰুমটো সেয়া গোটেই ভিতৰখন এন্ধাৰ। বস্তুবিলাক দিছে, কিন্তু যিবিলাক বস্তু দিছে ধৰক প্লাষ্টিকৰ বস্তুৱে বেছি, থ'বলৈ জেগা নিদিয়া নিচিনা। পে'মেণ্ট পাতি আমাৰ যিটো দিয়ে আৰু সেইটো সকলোৱে জানে আৰু। আমাৰ মানে যিমানখিনি কাম দিয়ে, এতিয়া ৰাতি হ'লেও ফোনত কোৱাৰ লগে লগে আমি অনলাইনৰ কামখিনি গোটেই
ক্লিয়াৰ কৰি দিবই লাগে। কোনো এটা কামেই আমাৰ বাদ পৰি নাযায়। যিমান চৰকাৰে কাম দিয়ে সকলোখিনি আমি কৰি দিব লাগে, কিন্তু সেই অনুপাতে আমাৰ মানুহটো আমি বহুত এতিয়া চাবলৈ মানে গ'লে বিচাৰিও আছো আৰু তথাপিতো আমি মানে সেইখিনি আমি পোৱা নাই। এতিয়া চাবলৈ গ'লে স্কুলৰো মানে গৰম বন্ধ পায় ন, আমাৰতো গৰম বন্ধও নাই, একেৰাহে দেওবাৰটো বাদে একেৰাহেটো চলি থাকিব লাগে। খেতি বাতি কৰিব যাবলৈ ক'ৰবালৈ যাবলৈও উপায় নাই। এতিয়া বতৰ পানী হৈ আছে যদিও আমি স্কুলটো বন্ধ কৰি ৰখা নাই। আমি কোনো দিনে আমি স্কুলটো আমি সদায় খোলা ৰাখিছোঁ। ল'ৰা ছোৱালী মানে নাহিলেও আহিলেও এতিয়া পানী হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকো পঠিয়াব মন কৰা নাই অভিভাৱকবিলাকে। সেইটো কাৰণে আমি তথাপিতো পানীত পৰি হ'লেও আমি স্কুলটো খোলা ৰাখিছোঁ আৰু। ষ্টুডেণ্টটো ঠিকেই অকণমান প্ৰয়োজন হৈছে, বিশেষকৈ এতিয়া মানে আন্ধাৰ হৈ গৈছে। বেলেগ আন্ধাৰ হয়, বৰষুণ দিলেতো আৰু আন্ধাৰ হৈ যায়। ঠিকে আছে বাৰু, মই গভৰ্ণমেণ্টক হেৰি অভিযোগবিলাক দিব চেষ্টা কৰিম। সুবিধাখিনি হ'লে আমিও ভাল পাওঁ আৰু আমাৰ মাননীয়টো নিম্ন, যেনেধৰণে আমি কাম কৰিব লাগে, ধৰক দৰমহা আধাখিনি আমাৰ মিটিং এইটো সজাগতা সভা ইত্যাদি ইত্যাদি কৰিবলৈ যাওঁতে আমাৰ শেষ হয়। ল'ৰা ছোৱালীবিলাকক খোৱা পিন্ধোৱা বাবদটো আমাৰ বহুত অভাৱেই। এতিয়া চাবলৈ গ'লে প্ৰস্ৰাৱ ঘৰ নাই, কোনোবা অভিভাৱকে মিটিং চিটিং হ'লেও ক'ৰবাত গৈ যাবগৈ লাগে প্ৰস্ৰাৱ কৰিবলৈ, প্ৰস্ৰাৱ ঘৰ নাই, লেট্ৰিন ঘৰ নাইকিয়া হৈ আছে, খোৱা পানী নাই, চবফালে সমস্যা হৈ আছে। মানে আটাইতকৈ এইখনে অনুষ্ঠানখনে বেছি ভাল হ'ব লাগিছিলে, কাৰণ এইটো সৰু ল'ৰা ছোৱালীৰ অনুষ্ঠান ন, সেইকাৰণে ইয়াতে জীৱনটো ইয়াৰ পৰাই আৰম্ভ হয়। আৰু মিটিং মাটাঙো আমাৰ কেন্দ্ৰৰ মিটিং মাটাং সভাগ আমাৰ ইয়াতো বেছি হয়, মানে সুবিধাজনক যে চবফালে পানীৰ পুৰা পানী ভৰ্তি হৈ যায়। সেইকেইটা মানে বৰষুণ দিলে পানী হৈ যায়, ভিতৰত সোমাই নেকি? ভিতৰত নোসোমাই, একদম নৰ্মা হৈ থাকে, প্ৰায় জলকীয়া বাহিৰত হোৱাৰ লগে লগে ভিতৰত পৰুৱাৰ পৰা বাঁহ লৈ যায় আৰু মানে পানী হৈ যায় বাহিৰত, সমস্যা হৈ যায়। ঠিকে আছে বাৰু, মানে ঘাট প্ৰতিকাৰৰ মাজতে তেনেকৈ আগুৱাই যাব লাগিব। আৰু নামানিব মোৰ ফালৰ পৰা মানে আপোনাৰ ফালৰ পৰা কিবা মই হেল্প কৰিব চেষ্টা কৰিম বাৰু। ঠিকে আছে, আপুনিও অলপ